গাঁৱত যদি জোনাকী পৰুৱা আমি জুমকা বুলি যিটো কওঁ, যদি জুমকা যদি গাঁৱত আছে, আপোনালোকে আমাৰ সৰু কালত আমি জানো যে পথাৰত মানে জুমকাৰ পোহৰত আমি যাওঁ, আন্ধাৰ ৰাতি অমাৱস্যা ৰাতি জুমকাৰ পোহৰত আমি বাটেদি যাওঁ। গতিকে জুমকা যদি আছে আপুনি জানিব যে প্ৰকৃতিটো ভালে আছে। আমি যে গোৱালেঙি বুলি কওঁ জীয়া, যদি গোৱালেঙি আপোনাৰ এখন ঠাইত যদি ভালকৈ বহুত আছে, আপুনি জানিব যে আমাৰ প্ৰাকৃতিক পৰিৱেশটো ঠিকে আছে। তাৰপিছত পখিলা, এই যে পখিলা খেদা বয়স বুলি কয়, সৰুকালত কিমান পখিলাক ভাল লাগে। আমাৰ ভাৰতবৰ্ষত যিমান প্ৰজাতিৰ পখিলা আছে তাৰে আধা 50% আমাৰ অসমত আছে। কিন্তু আপোনালোকে লাহে লাহে দেখা পাব। আৰু পখিলা যদি কোনোবা এখন ঠাইত আছে আপুনি জানিব যে আমাৰ প্ৰকৃতি সুন্দৰ হৈ আছে। আমাৰ ইয়াতে 250 প্ৰজাতিৰ মাছ আছিল। সেই 250 প্ৰজাতিৰ মাছ, ইমান মাছ আৰু অন্যান্য জলজ কীট পতংগ, আপোনালোকৰ মনত আছে আমি জাখা মাৰিব গেলি মাছতকৈ অন্য পতংগ বেছিকৈ আহে। আপোনালোকে জানিব এই পকা পিঁপৰা যদি বেছিকৈ আছে তেতিয়া আমাৰ পানী ঠিকে আছে। এতিয়া কথাটো হ'ল যে মই এই যে কথাকেইটা ক'লোঁ, এইবিলাক বস্তু যদি নোহোৱা হৈ আহিছে, পখিলা নাই, এই গোৱালেঙি জীয়া বুলি আমি কওঁ যিটো, জীয়া যদি নাই, জুমকা যদি নাই, আমাৰ ঘচেকা বুলি চৰাই আছিল নাই, অন্যান্য যিবিলাক চৰাই আছিল লাহে লাহে নোহোৱা আহিল। আমাৰ ভোজ বুলি এবিধ গাছ আছিল, গোহাৰা বুলি কয়। এইবিলাক বস্তু যদি আছে, আপোনালোকে অন্য কেৱল গাড়ী মটৰ নাই, অন্য বহুত হস্পিটেল নাই, এই নাইবিলাকতকৈ মই কিন্তু কম এই যিবিলাক বাঁহ আছে, গছ গছনি আছে, চৰাই চিৰিকটি আছে, সেইবিলাক যদি আছে তেতিয়াহ'লে অন্য বস্তু নহ'লেও সিমান বেয়া নহয়। কিন্তু এতিয়া অন্য বহুত ঠাই আছে য'ত তেওঁৰ গাড়ী মটৰ অন্যান্য সকলো সুবিধা আছে, গছ গছনি নাই, চৰাই চিৰিকটি নাই, অন্যবিলাক নাই। আটাইতকৈ যিখন আমাৰ শক্তিশালী মহানগৰ, য'ত আটাইতকৈ ধনী মানি শক্তিশালী মানুহবিলাক থাকে, তেওঁ দিল্লীত থাকিব নোৱাৰা অৱস্থা হৈছে। আমাৰ গুৱাহাটীতো লাহে লাহে সেই অৱস্থাটো আহি আছে, ইতিমধ্যে হৈছেই। এইবাৰ এতিয়া কিছু বৰষুণ নাই কাৰণে আপোনালোকে দেখা পাইছে, তথাপিও আপোনাৰ ইয়াত আপুনি চাওক গছজোপাই কেনেকৈ সহায়, ধূলি উৰিছে, গছৰ পাতে তাক ধৰি ৰাখিছে, ধূলি উৰিছে, ঘাঁহৰ পাতে তাক ধৰি ৰাখিছে। সেই গছ যদি নাথাকে সেই ধূলিবিলাক আমাৰ নাকে মুখে সোমাব। ব্ৰহ্মপুত্ৰ নদী যিখন 3000 কিলোমিটাৰ দীঘল, সেই 3000ৰ 16 কিলোমিটাৰ আধাতকৈ বেছি আহিছে চীন দেশৰ মাজেৰে, তিব্বতৰ মাজেৰে, অৰুণাচলৰ মাজেৰে 200 কিলোমিটাৰ, শদিয়াত আহি তিনিটা লগ লাগি পেলাই আমাৰ অসমৰ মাজেৰে 60 কিলোমিটাৰ, আৰু বাকীখিনি বাংলাদেশত। মোৰ সৌভাগ্য, অৰুণাচলত যিখন চিয়াং বুলি কওঁ বা দিহাং বুলি কওঁ, সেইখন মই দেখিলোঁ তাতে ধুনীয়াকৈ। তাৰপিছত মই শদিয়াৰ পৰা ধুবুৰীলৈকে কেতিয়াবা নাও, কেতিয়াবা নদীৰ পাৰে পাৰে চাইকেল মাৰি, বা কেতিয়াবা আপোনাৰ গাড়ীৰে মই প্ৰায় ব্ৰহ্মপুত্ৰ উপত্যকাটো শদিয়াৰ পৰা ধুবুৰীলৈকে গৈছোঁ। মই বহুত জেগা নাৱেৰে গৈছোঁ। তাৰপিছত মই বাংলাদেশত গৈ পেলাই, আমাৰ ব্ৰহ্মপুত্ৰ গৈছে সেইফালৰ পৰা গংগা আহি পেলাই লগ লাগি পদ্মা, তাৰপিছত মেঘনা, আৰু মেঘনা গৈ পেলাই বংগোপসাগৰত পৰিছে। বংগোপসাগৰত যিবিলাক দ্বীপ আছে, বদ্বীপ বুলি কয়, মই তাৰে এটা দ্বীপ, সেই দ্বীপটোৰ নাম হাতিয়া। সেই হাতিয়া যিটো দ্বীপ, তাতে মই 10 দিন আছিলোঁ। তাতে সাগৰৰ বানপানী হয়, বানপানী দুবিধ, এবিধ হ'ল সাগৰে কৰা বানপানী আৰু এবিধ নৈয়ে কৰা বানপানী। মই এইটো কথাই কৈছোঁ, মই তাতে আছিলোঁ, গৈ পেলাই 3000 কিলোমিটাৰ মই নদীখনৰ কথা কিছু দূৰ জানো। তাৰপিছত আমাৰ যিবিলাক উপনদী আছে, আমাৰ প্ৰায় উত্তৰৰ পৰা 30তকৈ বেছি নদী, দক্ষিণৰ পৰা প্ৰায় সমান সংখ্যক নদী, এখন নদীৰ এখন জালি, আৰু নদীৰ মাজে মাজে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিল। বিলে যদি আমি এখন ছবি আঁকি চাওঁ, তেতিয়াহ'লে এখন কাপোৰ, আমাৰ এখন গামোচা নাইবা এখন ৰিহা চাদৰ বোৱাৰ নিচিনা। নদীয়ে মানে বিলবিলাক যেন ফুল আৰু নদীবিলাক যেন সূতা, তেনেকুৱাকৈ বৈ থৈ দিছে, আৰু তাৰে মাজত আমাৰ মানুহে বসতি কৰিছে, গাঁও পাতিছে। 17 চনৰ পৰা 1826 চনলৈকে মানুহৰ আক্ৰমণ চলিছিলে, আৰু সেই সময়ত গাঁওবিলাক চেদেল বেদি লৈছে। আমাৰ সেইকাৰণে বহুত অসমীয়া গাঁও 200 বছৰ 250 বছৰতকৈ বেছি পুৰণি নহয়। মানুহৰ আক্ৰমণৰ সময়ত ইখন গাঁও সিখন গাঁও ঘূৰি ফুৰিবলগীয়া অৱস্থা হৈছিলে। এই যে নদ নদী বিল খাল, মইতো ভাবোঁ প্ৰথম আমাৰ যিসকল মানুহে স্কুলত শিক্ষা লোৱা নাছিলে, তেওঁলোকে প্ৰকৃতিৰ শিক্ষা লৈছিলে।
আজিকালি গোটেই পৃথিৱীৰ ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত আমেৰিকাত তেওঁলোকে কয় নেচাৰ স্কুল ডাঙৰ ডাঙৰ স্কুল পাতিছে, প্ৰকৃতি বিদ্যালয়। আমাৰ মানুহে কিন্তু এপইচা খৰচ নকৰাকৈ এই আমাৰ প্ৰকৃতি বিদ্যালয়ত পঢ়িছিলে। পথাৰত তেওঁলোকে মাটিৰ কথা পঢ়িলে, নদীত মাছৰ কথা পঢ়িলে, বাৰীত গছ গছনিৰ কথা পঢ়িছে, তাৰপিছত ঔষধি গছবিলাক আছে, চৰাই চিৰিকটি ইমান ধৰণৰ শিক্ষা। লাখ লাখ শিহু আছিলে, আমি ডলফিন বুলি যে কওঁ। মই ভাৰতবৰ্ষ বুলি নকওঁ, সমগ্ৰ পৃথিৱীৰ ভিতৰত প্ৰাকৃতিকভাৱে অন্যতম সুন্দৰ ঠাই এই অসম ব্ৰহ্মপুত্ৰ উপত্যকা। আমাৰ যিসকলৰ ইয়াত জন্ম হৈছে, আমি ইয়াত লালিত পালিত হৈছোঁ, আমি গৌৰৱান্বিত, কাৰণ আমি প্ৰাকৃতিকভাৱে অত্যন্ত চহকী এখন ঠাইত আমি বসতি কৰিছোঁ। এই যে আমি যে নৰসিংহ, ভেদাইলতা এনেকুৱাকৈ যে আমি যিখিনি মানে আমাৰ সাধাৰণ দ্ৰব্য আমি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰোঁ, সেইবিলাক গোটেই বটানী উদ্ভিদ বিজ্ঞানৰ কথা। একে আমলখি, শিলিখা, ভোমোৰাৰ পৰা আৰম্ভ কৰি যিখিনি আমি দ্ৰব্য ব্যৱহাৰ কৰোঁ, সেইখিনি কোনো বৈজ্ঞানিকে আমাৰ মানুহক শিকাই দিয়া নাছিলে। আমাৰ মানুহে ঠেকি পৰীক্ষা কৰি শিকি লৈ কৰা এই যিটো জ্ঞান, ট্ৰেডিশ্যনেল জ্ঞান, এইটো সাংঘাতিক ধৰণৰ জ্ঞান।